দিয়া কেলা আকৌ ভিটিপি মাৰি থাকা ভিটিপি বাপেকৰ ঘৰ ধন দিবই লাগিব কংগ্ৰেছ হ'লেও দিব লাগিব বিজেপি হ'লেও দিব লাগিব এজিপি হ'লেও দিব লাগিব যোনেই নহওক ৰজা হৈ বহিছে দিবই লাগিব লাগিব নালাগে টকা কাৰ বাৰে বাৰে সোধো তোমালোকক ধন কাৰ সেইটোৱে টকা কাৰ সেইটোৱে তথাপিও যে এইটো আপুনি ক'ব লাগিব স্বীকাৰ এটা কৰিবই লাগিব আকৌ বিজেপি দিনতে ঘৰটো পালে যে আমাৰ দিনতো দিছিলোঁ ঘৰ এইটো আমাৰ দিনৰ ঘৰ ফুকন তেতিয়া হেৰিহে এই ৰ'বা খুটা চাৰিটা নাজানা তোমালোকে এইটো আমাৰ দিনৰ ঘৰ তেতিয়া আমি ছেকশ্যন কৰিছিলোঁ মানুহ থাকিবলৈ নৰা ঘৰত আছিলে এই ফুকন মানুহ কিছুমান নৰা ঘৰত আছিলে দুকোঠালি কাৰোবাক ইটা পোৰা গাঁঠি কাৰোবাক হাফল কেঞ্চি বাটাম পনিয়ালি কৰি বিজেপি দিনততো ভালকে দিলে একদম ওপৰলৈকে টিংপাত পকা দৰ্জা খিৰিকী পৰা ধৰি টকা কাৰ টকাটোতো আৰু চৰকাৰে বুলিয়েতো চৰকাৰে কয় কিন্তু আপুনি কয় আমাৰ বা আমি কওঁ আমাৰ কিন্তু চৰকাৰে দিছে না চৰকাৰ বাপেকৰ ঘৰৰ পৰাই দিছে উত্তৰ দিয়া আপুনি কিয় হৈ নাকাহে বিজেপি বাপেক কি বিজেপি মিটিং মাথাঙতে গৈ থাকিলে ইলেকশ্যনৰ আগত বালটো যাওঁ কেলা কোনে কৈছোঁ কোন কণা মূৰ্খই কৈছোঁ কোন জধা মূৰ্খ সেইটো মই কাৰো মিটিঙলৈ নাযাওঁ বুজিলা ফুকন মই কাৰো মিটিঙলৈ নাযাওঁ মই মাত্ৰ এখন মিটিঙলৈ গৈছিলোঁ সেইখনলৈহে গৈছিলোঁ তাৰ বাহিৰে ৰাজনীতি মিটিঙলৈ গোবিন্দও যাব আৰু কয় বিজেপি মিটিঙলৈ গৈ খাটি গৈ ঘৰটো পালে বুলি কয় কওক দিয়া ক'বলৈ দিয়া ভোকাই ভুগি থওক তাৰপৰা মোক কি আহে যায় ভোকাই কিমান ভুগি থওক মোক হাতে ভুগিবই আৰু হয়নে এইটো আৰু বিজেপি আঁচনি ঢেৰ আছে আপুনি যোগাযোগ কৰিব আকৌ হৈ গ'ল আঁচনি আজিকালি নতুন আঁচনি ঢেৰ দিছে মই চব গম পাই আছোঁ ফুকন নতুন আঁচনি মই চব জুকিয়াই আছোঁ থাকোঁহে মানুহটো ভুচুংকৈ হৈ মনে বহি আপুনি আঁচনি আৰু লাগে চাগে আপোনাক কাক এইবিলাক পিছৰ কথা কেলা মই লোকৰ ধনৰ ওপৰত মই আগতে কৈছোঁ তোমালোকক পৰৰ ধনত আশা নকৰে গোবিন্দই তথাপিও এতিয়া ঘৰটোতো হৈ গ'লগৈ যি হ'লেওতো পানী নপৰাকৈ ঘৰটো হ'ল পানী নপৰাকৈ এইটো যি চৰকাৰ হ'লেও ঘৰ দিবই লাগিব গৃহ নিৰ্মাণ এই ঘৰ আমি এইটো কংগ্ৰেছৰ দিনৰ ঘৰ কেলা ক'লে হ'ব নেকি আৰে তেতিয়া আমি ছিলেকশ্যন কৰা নহয় যদি নাই যোৱা কংগ্ৰেছৰ দিনৰ ঘৰ আপোনাৰ সেইটো আছিলে আপুনি যিটো বেৰ বাটাম কোনটো সেইটো যেনে তেনে বনাই দিছিলে মানুহখিনি থাকিবৰ কাৰণে গতি হৈ আছিলে অৱস্থা হোৱা নাছিলে আকৌ পুনৰ ভালকৈ ঘৰ বনাই দিম বুলি তৰুণ গগৈ ডাঙৰীয়াই 100 বাৰ চিঞৰি গৈছে নাদৰ বাণী শিলৰ ৰেখা এই মচিব নোৱাৰে কোনো যোনেই নহওক কেলা দিবই লাগিব মই লোৱা নাই গোটেই বিশ্বই লৈছে হয়নে কোনে মই গালি কিয় পাৰিবলগীয়া হৈছে ৰাইজক সুধিবা পৰ্দা সুধিবা মোক নুসুধিবা ৰাইজে তাৰ উত্তৰ দিব তোমাক অসমবাসী ৰাইজে উত্তৰ দিব তাত সুধিবা ফুকন মোক সুধি লাভ নাই ৰাইজে আপত্তি কৰিলে একাষাৰ সুধিলে একাষাৰ প্ৰশ্ন কৰিলে মই শুদ্ধ উত্তৰ দিবই লাগিব নালাগে এইটোৱেই কথা আৰু ঘৰটো যে আপুনি খিৰিকী চিৰিকী নলগালে এইবিলাক কিয় খিৰিকী চিৰিকী দৰ্জা চৰ্জা নলগালে কেলা দেহাটো বিক্ৰী হ'ব লাগিব 1,30,000 টকাত ঘৰ হয় নেকি উত্তৰ দিয়া মোৰ ফাউণ্ডেশ্যনতে গ'ল 1,30,000 টকা নিজৰ পৰা অলপ পইচা গ'ল নিজৰ পকেটৰ পৰা গ'ল গৈছে অলপ কাঠ মোৰ নিজৰ দৰ্জা চৌকাঠ মোৰ নিজৰ ক'ব নোৱাৰোঁ কি ঘৰ দিছে নাজানো ক'ব নোৱাৰোঁ নাজানো এই ফুকন দৰ্জা চৌকাঠ মোৰ নিজৰ খিৰিকী চৌকাঠ মোৰ নিজৰ আৰু এটা পকা ঘৰ বৰঘলিৰ পৰা ভাঙি আনি 600 ইটা মোৰ নিজৰ বুজিলা খালি এটাই কথা ইমানখিনি দামী টিং সি লগাব নালাগিছিলে এই গেটত সেই ইমান দামী টিং লগাইছিলে ইমান টকা কেতিয়াও নাযায় দৰ্জা খিৰিকী হৈ গ'লহেঁতেন হয়তো প্লাষ্টাৰ হৈ গ'লহেঁতেন ইয়াৰ 1 পিচ টিঙৰ মূল্য কিমান
সি এইটো কিনি আনিছেগৈ গৈ পেলাই এইটো লগাব নালাগে। জেদত। অঁ ইফালেও লগাইছে এইফালেও লগাব। ধন আছে, এইবিলাক হ'ল ধন থকা মানুহ, আমি হ'লেও লেংটা মানুহ। অঁ বাদ দিয়া, সামৰি দিয়া খেলা আৰু ভিডিঅ' বন্ধ কৰা। শুন, ভিডিঅ' বন্ধ কৰা। কংগ্ৰেছ অহালৈ মই আৰু কপাল ফুলিলেহেঁতেন। এনেকুৱা কেলা ঘৰ মোৰ আধৰুৱা হৈ থাকিব নালাগে। কেতিয়া বনাম কেতিয়া বনাম কেতিয়া বনাম, কি হ'ল কি হ'ল বুজিছা? মই তোমাক এশবাৰ কৈছোঁ ফুকন, চৰকাৰ যেই নাহক ৰাইজৰ উন্নয়ন কৰিবই লাগিব, হয়নে? ৰাইজে এনেই পঠিয়াইছে, হা এনেই পঠিয়াইছে। কোটি কোটি টকা, অযুত কোটি টকা ক্ষয় কৰি পানী কৰি এনেই পঠিয়াইছে নেকি ফুকন? হয়নে নহয় উত্তৰ দিয়া, হয়নে? এইটোৱে হা, আগতে তোমাক কৈছোঁ মই, কাৰো বাকচৰ কোনোবাই খেতি কৰি কেলা দিয়া নাই। এইবিলাক তোমাৰ ধন তোমাকেই দিছে, ভালকৈ নোট কৰিবা। ৰাইজৰ ধন ৰাইজকেই দিছে, হয়নে? হয়নে? নে কাৰোবাৰ কেলা আলমাৰি খুলি দিছে নেকি? কোৱা? এইটো